নমস্কাৰ ওয়েলিছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ ভিডিঅ'টোত গ্ৰীণ পিন ইউকো বেংকৰ যিটো পিন আছে এটিএমৰ কেনেকৈ বনাব তাৰ বিষয়ে আলোচনা কৰিছোঁ। এনেকৈ আপোনালোকে লিংকত ক্লিক মাৰি পেলাই জেনাৰেট গ্ৰীণ পিন এইটো মাৰ্ক কৰি দেখুৱাইছোঁ, তাতে সিলেক্ট কৰি ল'ব। তাতে আপোনালোকৰ ডেবিট কাৰ্ডৰ যিটো নাম্বাৰ আছে এই নাম্বাৰটো এণ্টাৰ কৰিব। মই প্ৰাইভেচিৰ কাৰণে এইটো হাইড কৰি ৰাখিছোঁ। আৰু ওপৰত দিয়া যিটো লিংক আছে এইটো আপোনালোকে ইউকো বেংক অনলাইন এটিএম পিন জেনাৰেশ্যন এনেকৈ ক্লিক কৰিলে আহি যাব, বা লিংকটো ডেছক্ৰিপশ্যনত দি দিম। কাৰ্ড এক্সপায়াৰী, আপোনালোকৰ যিটো এটিএম কাৰ্ড আছে তাৰ এক্সপায়াৰী আৰু CVV বেকচাইডত এটা নম্বৰ থাকে। একাউণ্ট নম্বৰটো লিখিব। একাউণ্ট নম্বৰখিনি আপোনালোকে ধুনীয়াকৈ লিখিব যাতে ইয়াতে কোনো ধৰণৰ ভুল নহয়। এটা যদি আপোনাৰ নাম্বাৰ মিষ্টেক হৈ যায় এই ডাটাখিনিৰ ভিতৰত, তেতিয়াহ'লে পিন জেনাৰেট নহ'ব। এইখিনি আপোনালোকে চাই চিতি ধুনীয়াকৈ এপ্লাই কৰিব। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আজিৰ এই ভিডিঅ'টোত ইউকো বেংকৰ এটিএম পিন উইদাউট এটিএমত নোযোৱাকৈ আপোনালোকে অনলাইনত মোবাইলৰ যোগেদি হওক বা কম্পিউটাৰৰ যোগেদি পিন ঘৰত বহি বনাব পাৰিব। একাউণ্ট নম্বৰটো এণ্টাৰ কৰিলে তাত আপুনি নিউ পিন যিটো বনাব বিচাৰিছে 4টা ডিজিটৰ বহাব। কেপচা যিটো আছে কেপচাটো ফিল আপ কৰি দিব। কেপচাটো ফিল আপ কৰাৰ লগে লগে আপুনি সেন্ড OTPত ক্লিক কৰিব। সেন্ড OTPত ক্লিক কৰাৰ লগে লগে আপোনাৰ এটা OTP মোবাইলত যাব আৰু ওপৰত আপোনাৰ কাষ্টমাৰ ডিটেইলছখিনি আহিব। ইয়াতে কাৰ্ডৰ এটিএম কাৰ্ডটো সেম টু সেম অহাৰ লগে লগে OTPটো আপুনি মোবাইলৰ পৰা চেক কৰি সাবমিট কৰি দিব। সাবমিট কৰাৰ লগে লগে সাকসেসফুলি আপোনালোকক ইউকো বেংকৰ সাইটটো চেঞ্জ হৈ যাব। পিনটো এই সিস্টেমতে আপোনালোকে পিনটো